নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনাৰ ঘৰত যদি এই পাঁচখন মূৰ্তিৰ ভিতৰত এখন হলেও মূৰ্তি ৰাখিব পাৰে তেনে আপুনি কোনোদিন দুখীয়া হ'ব নালাগে ধন টকা পইচাৰ ক্ষেত্ৰত সেইখন ঘৰে কোনোদিন ধনৰ পাছত দৌৰিবলৈ দৰকাৰ নাই সেইখন ঘৰলৈ ধনৰ আকৰ্ষণ হ'বই যিকোনো প্ৰকাৰে সেইখন ঘৰলৈ ধন আহি সমৃদ্ধিশালী হ'ব যিকোনো ধনী ব্যক্তিৰ ঘৰত এই পাঁচখন মূৰ্তিৰ ভিতৰত যিকোনো এখন মূৰ্তি আপুনি দেখিবই সকলো মানুহে ধন টকা পইচা উপাৰ্জন কৰে কোনোবাই কম কৰে আৰু কোনোবাই বেছি কৰে কিন্তু বহু ক্ষেত্ৰত দেখা যায় যে বহু ধন টকা পইচা উপাৰ্জন কৰা মানুহৰ ঘৰতো কেতিয়াবা ধনৰ অভাৱত পৰি আনক হাত পাতিবলগীয়া হয় যিখন ঘৰত এই মূৰ্তিসমূহৰ ভিতৰত যিকোনো এখন মূৰ্তি থাকে তেওঁলোকৰ ঘৰত লক্ষ্মী দেৱীৰ আগমন হয় আৰু যিখন ঘৰত লক্ষ্মী দেৱীৰ আগমন হয় সেইখন ঘৰ ধন টকা পইচা অহাৰ ক্ষেত্ৰত সকলো দিশ মুকলি হয় তেওঁলোকে ধনৰ কষ্টত পৰিব লগা নহয় সেইখন ঘৰলৈ ধনৰ আকৰ্ষণ হয় আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম কোন পাঁচখন মূৰ্তিৰ ভিতৰত যিকোনো এখন মূৰ্তি ঘৰত ৰাখিব লাগে যাৰ ফলত ঘৰলৈ লক্ষ্মী দেৱীৰ আগমন হৈ ধন আকৰ্ষণ হয় সেয়েহে আজিৰ ভিডিঅ'টো প্ৰতিজন ব্যক্তিৰ বাবে অত্যন্ত আৱশ্যকীয় ভিডিঅ' আজিৰ ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেনে ধন টকা পইচাৰ ক্ষেত্ৰত নিশ্চয় উপকৃত হ'ব পাৰিব যিকোনো এখন ঘৰ সুখী হ'বলৈ বা সমৃদ্ধিশালী হ'বলৈ ধন টকা পইচাৰ অত্যন্ত দৰকাৰ ধন টকা পইচাৰ অবিহনে কোনো ঘৰ সুখী হ'ব নোৱাৰে এই পৃথিৱীত কোটিপতিজনেও ধনৰ পাছত দৌৰিছে আৰু দৰিদ্ৰজনেও ধনৰ বাবে হাবিয়াস কৰি ফুৰিছে ধনৰ অভাৱ নোহোৱাৰ বাবেই কোনো এজন ব্যক্তিয়ে কোটিপতি হৈছে আকৌ কোনো এজন ব্যক্তি ধনৰ অভাৱৰ বাবেই দৰিদ্ৰ হৈ আনক হাত পাতিবলগীয়া হৈছে ধন সৰ্বশ্ৰেষ্ঠ নহ'লেও কিন্তু ধন টকা পইচা নহ'লে কোনো ক্ষেত্ৰত সুখী হ'ব নোৱাৰে এই ধনৰ সুখ সকলোৰে নাথাকে আধ্যাত্মিকতাৰ অনুসৰি ধনৰ সুখ পাবলৈ নিজৰ ঘৰত কিছুমান কাম কৰিব লাগে বাস্তুশাস্ত্ৰ অনুসৰি এখন ঘৰত ধন টকা পইচাৰ ক্ষেত্ৰত সুখী হ'বলৈ টকা পইচাৰ লগত জড়িত কিছুমান দেৱী দেৱতাক সন্তুষ্ট কৰিব লাগিব তেতিয়াহে ধনৰ সুখ পোৱা যায় সেই ধন সম্বন্ধীয় দেৱতাসকলক সন্তুষ্ট নাথাকিলে ঘৰলৈ ধন অহাৰ ধনো খুব কম সময়ৰ ভিতৰতে সেই ধন ঘৰৰ পৰা ওলাই যায় প্ৰিয় বন্ধু বান্ধৱীসকল তেনে জানো আহক ধন টকা পইচাৰ ক্ষেত্ৰত সুখী হ'বলৈ এখন ঘৰত কোন কোন স্থানত কি মূৰ্তি ৰখাটো অত্যন্ত আৱশ্যকীয় কিয় এখন ঘৰলৈ ধন টকা পইচা থকাৰ পাছতো দৰিদ্ৰতা আহে কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ এখন ঘৰৰ পৰা দৰিদ্ৰতা আঁতৰ কৰাৰ প্ৰথম উপায় হৈছে মাতা লক্ষ্মীক সন্তুষ্ট কৰা মাতা লক্ষ্মীক সন্তুষ্ট কৰিব পাৰিলেই ঘৰলৈ ধন টকা পইচাৰ আগমন হয় আৰু সেইখন ঘৰ সোনকালে ধনী হৈ পৰে এক নম্বৰতে হৈছে ভগৱান বিষ্ণুৰ কুৰ্ম অৱতাৰ হৈছে মাতা লক্ষ্মীৰ অতিকে প্ৰিয় যি অৱতাৰৰ দ্বাৰা মাতা লক্ষ্মীক পাতালৰ পৰা পুনৰ উদ্ধাৰ কৰিছিল কুৰ্ম অৱতাৰত দেৱতা আৰু দৈত্যৰ সমুদ্ৰ মন্থনত মুখ্য ভূমিকা লৈছিল ভগৱান বিষ্ণুৱে সেই কুৰ্ম অৱতাৰৰ মূৰ্তি যাৰ ঘৰত থাকিব সেইখন ঘৰত লক্ষ্মী দেৱীৰ আগমন নিশ্চিত হৈ পৰে মাতা লক্ষ্মীৰ কৃপাত সেইখন ঘৰত ধন টকা পইচাৰ দিশত সুখী হ'ব পাৰে সেই মূৰ্তি ৰখাৰ কিছুমান সঠিক নিয়ম আছে আৰু সেই নিয়মত ৰাখিব পাৰিলে সেইখন ঘৰলৈ কেতিয়াও দৰিদ্ৰতা আহিব নোৱাৰে যিকোনো দিশত উন্নতি অহাটো নিশ্চিত হৈ পৰে ঘৰলৈ ধন আকৰ্ষণ হৈ সুখ সমৃদ্ধি বৃদ্ধি পায় আপোনাৰ ঘৰত যেতিয়া কাছ মূৰ্তি ৰাখিব তেতিয়া কেতিয়াও মাটিৰ কাছ মূৰ্তি নাৰাখিব ৰূপ তাম বা পিতলৰ কাছ মূৰ্তি ৰাখিব লাগে ঘৰত কাছ মূৰ্তি ৰাখিলে উত্তৰ পশ্চিম দিশত ৰাখিব লাগে ঘৰৰ উত্তৰ পশ্চিমত যদি এখন তামৰ বা ধাতুৰ থালত ধাতুৰ কাছ মূৰ্তি এটি উত্তৰ পূবমুৱাকৈ ৰাখি প্ৰতিদিনেই সেই থালত কাছ মূৰ্তিৰ ঠেং ডুবি যোৱাকৈ পানী দি থাকিব পাৰে তেনে সেইখন ঘৰত দৰিদ্ৰতা কেতিয়াও আহিব নোৱাৰে ধন কুবেৰৰ কৃপাত সম্পদশালী হয় সেইখন ঘৰ আৰু সেইখন ঘৰৰ সকলো দিশতেই উন্নতি হয় মাতা লক্ষ্মীৰো কৃপা পায় সেইখন ঘৰে ধনৰ দেৱতা ধনন্তৰী দেৱ সমুদ্ৰ মন্থনৰ ফলতেই উৎপত্তি হৈছিল মাতা লক্ষ্মীৰ পুনৰ উদ্ধাৰ হৈছিল সমুদ্ৰ মন্থনৰ ফলতেই আৰু ভগৱান শ্ৰী বিষ্ণুৰ কুৰ্ম অৱতাৰৰ জৰিয়তেই মন্দৰগিৰি পৰ্বত ধাৰণ কৰা হৈছিল যি ক্ষীৰসাগৰত মন্দৰগিৰি পৰ্বতেৰে সাগৰ মন্থন কৰা হৈছিল সেই সাগৰ মন্থনৰ ফলতেই অমৃত নিৰ্গত হৈছিল এই কাছ মূৰ্তি কিনাৰ সময়ত এটা কথাৰ প্ৰতি সদায় ধ্যান দিব লাগে কাছ মূৰ্তি বৃহস্পতিবাৰেহে কিনিব লাগে
যদি এই নিয়মত ৰাখি প্ৰতিদিনেই তাত দিয়া পানীখিনি সলাই আপুনি পুনৰ পানী দিব পাৰে তেনে সেইখন ঘৰত মাতা লক্ষ্মীৰ লগতে ধন কুবেৰ আৰু ভগৱান শ্ৰীহৰিৰো পৰম কৃপা পৰে আৰু সেই কৃপাৰ ফলত যিকোনো দিশত উন্নতি হয়। কাছ মূৰ্তি হৈছে ভগৱান বিষ্ণুৰ প্ৰতীক। কাছ মূৰ্তি ঘৰত ৰাখিব পাৰিলে সকলোবোৰ দিশত উন্নতি হয়। ঘৰত কাছ মূৰ্তি এই নিয়মত ৰাখিব পাৰিলে পৰিয়ালৰ মাজত মিলাপ্ৰীতি আহে আৰু ধাৰ ঋণৰ সমস্যাৰ পৰা মুক্ত হৈ সুখী হৈ থাকিব পাৰে। ইয়াৰ উপৰিও ঘৰত যোগাত্মক শক্তিৰ আগমন হৈ সেইখন ঘৰত সদস্যসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হয়। 2 নম্বৰতে হৈছে ধন কুবেৰৰ মূৰ্তি। ঘৰত যদি ধন কুবেৰৰ মূৰ্তি থাকে তেনে আপুনি নিয়মিতভাৱে চাকি বন্তি জ্বলাই পুৱা গধূলি পূজা প্ৰাৰ্থনা কৰিব পাৰে তেনে সেইখন ঘৰলৈ ধন টকা পইচাৰ সমস্যা কেতিয়াও নহয়, ধন সম্পদৰ আগমন হয়। ধনৰ দেৱতা কুবেৰে অশ্বলক্ষ্মী প্ৰাপ্তি হৈছিল। মহাদেৱক সন্তুষ্ট কৰি মহাদেৱৰ কৃপাত অক্ষয় তৃতীয়া তিথিত মহাদেৱৰ পৰা কুবেৰ দেৱতাই অশ্বলক্ষ্মী প্ৰাপ্তি কৰিছিল। সেয়েহে সেই বৰ অনুসৰি সকলো ধন সম্পদৰ অধিকাৰী হয় কুবেৰদেৱ। যিখন ঘৰৰ উত্তৰ দিশত কুবেৰৰ এখন ধাতুৰ মূৰ্তি থাকে সেইখন ঘৰলৈ ধন টকা পইচাৰ আকৰ্ষণ হয়, সা সম্পদৰ আকৰ্ষণ হৈ সেইখন ঘৰত উন্নতি হয়। এই দিশত কুবেৰ দেৱতাৰ মূৰ্তি ৰাখি যদি নিয়ম নীতিৰ মাজেৰে পূজা কৰা হয় সেই ঘৰত কুবেৰৰ কৃপাৰ উপৰিও মাতা লক্ষ্মীৰ পৰম কৃপা পৰে, যাৰ ফলত ধন সম্পদেৰে ভৰি পৰে সেইখন ঘৰ। বাস্তু শাস্ত্ৰ অনুসৰি যিখন ঘৰ উত্তৰ দিশত কুবেৰৰ মূৰ্তি ৰাখি পূজা কৰাৰ সময়ত ডালিমৰ ফল অৰ্পণ কৰা হয় সেইখন ঘৰৰ প্ৰতি কুবেৰ মহাজনৰ পৰম কৃপা পৰে আৰু কুবেৰৰ কৃপাত সেই ঘৰ খুব কম দিনৰ ভিতৰত সম্পদেৰে ভৰি পৰে। যদি কোনো লোকে ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেওঁলোকে তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানৰ উত্তৰ দিশত কুবেৰৰ ফটো বা মূৰ্তি ৰাখি নিয়মিতভাৱে পূজা প্ৰাৰ্থনা কৰে তেনে সেই ব্যক্তিৰ ব্যৱসায় প্ৰতিষ্ঠান খুব কম দিনৰ ভিতৰত উন্নতি হৈ সম্পদশালী হয়। 3 নম্বৰতে হৈছে হাতীৰ মূৰ্তি। আপোনাৰ ঘৰত যদি সুখ সমৃদ্ধি নাইকিয়া হয়, যিমান ধন টকা পইচা থকাৰ পাছতো ঘৰত সুখৰ মুখ নেদেখে, পাৰিবাৰিক কণ্ডল অপায় অমংগল যিকোনো ক্ষেত্ৰত আপুনি অসুবিধা পাই থাকে বা কোনো ক্ষেত্ৰত চেষ্টা কৰাৰ পাছতো সকলো চেষ্টা অথলে যায়, সদায় যোগাত্মক দিশবোৰত ঋণাত্মক দিশৰ উৎপত্তি হয় আৰু আপুনি সদায় যেতিয়া যিকোনো ক্ষেত্ৰত পৰাজয় হ'বলগীয়া হয় তেনে ক্ষেত্ৰত হাতীৰ এখন ধাতুৰ মূৰ্তি আনি বুধবাৰে কিনি আনিব। আপুনি সেই মূৰ্তিখন ঘৰৰ দক্ষিণ পূব দিশত উত্তৰমুৱাকৈ ৰাখক। এই দিশটোৰ পৰাই ঘৰলৈ ধন সম্পদৰ স্থিতি হয়, অৰ্থাৎ ৰক্ষণাবেক্ষণা হয় ধন সম্পদৰ। এটা ধাতুৰ হাতীৰ মূৰ্তি আনি যদি এনেকৈ থ'ব পাৰে আপোনাৰ ঘৰত তেনে আপোনাৰ ঘৰলৈ যি সম্পদ আহিব সেই সম্পদৰ উন্নতি দুগুণ হ'ব। হানি বিঘিনি নোহোৱাকৈ সেই সম্পদৰ পৰা আপুনি লাভৱান হ'ব পাৰিব। আৰু ঘৰৰ দক্ষিণ পূব দিশত থকা হাতীৰ মূৰ্তিয়ে ঘৰলৈ সা সম্পদ আকৰ্ষণ কৰে। যিসকল ব্যক্তিয়ে উদ্যোগ কল কাৰখানা ইঞ্জিন চালিত যান বাহনৰ ব্যৱসায় বাণিজ্য কৰি আছে তেওঁলোকে যদি নিজৰ ঘৰৰ দক্ষিণ পূব দিশত উত্তৰমুৱাকৈ ধাতুৰ এটা মূৰ্তি অৰ্থাৎ হাতীৰ মূৰ্তি আনি ৰাখিব পাৰে তেওঁলোকে সেই ব্যৱসায় বাণিজ্যত উন্নতি দুগুণ কৰিব পাৰিব। আপুনি যদি কোনো এনেধৰণৰ ব্যৱসায় বাণিজ্যৰ লগত জড়িত হৈ আছে তেনে এই কাম কৰি চাওক, নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। 4 নম্বৰতে হৈছে লক্ষ্মী মূৰ্তি। যিখন ঘৰত ধন টকা পইচাৰ অভাৱ অনাটন বেছি হয়, উপাৰ্জন থকাৰ পাছতো সেইখন ঘৰত ধন টকা পইচা নৰয়, অন্ন বস্ত্ৰৰ অভাৱত পৰিব লগা হয়, সেইখন ঘৰৰ পৰা যদি অভাৱ অনাটন দূৰ কৰিব বিচৰা হয় তেনে সেই ঘৰৰ উত্তৰ পূব দিশত এখন ধাতুৰ লক্ষ্মী মূৰ্তি ৰাখি প্ৰতি শুক্ৰবাৰে পুৱা গধূলি পূজা প্ৰাৰ্থনা কৰিব পাৰে। তেনে সেই ঘৰৰ পৰা দৰিদ্ৰতা একেবাৰে দূৰ হৈ পৰিব। বহু মানুহে বহু উপাৰ্জন কৰে কিন্তু সেই উপাৰ্জনৰ যি দিশৰ পৰা আহে অন্য এটা দিশত ঘৰৰ পৰা বাহিৰ হৈ যায়। এনে ক্ষেত্ৰত যদি তেওঁলোকে এই কাম কৰে তেনে সেই ধন টকা পইচা ৰাখিব পাৰিব আৰু ঘৰলৈ ধন আকৰ্ষণ হ'ব। লক্ষ্মী দেৱী হৈছে ধন টকা পইচাৰ অধিকাৰিণী দেৱী। ঘৰৰ উত্তৰ পূব দিশটো হৈছে লক্ষ্মী দেৱীৰ দিশ আৰু ঘৰৰ উত্তৰ পূব কোণটো হৈছে লক্ষ্মী কোণ। যদি আপোনাৰ ঘৰত ধনৰ অভাৱ কোনোদিন নিবিচাৰে তেনে লক্ষ্মী দেৱীৰ এখন সৰু ধাতুৰ মূৰ্তি আনি আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত ৰাখি নিয়মিতভাৱে পূজা অৰ্চনা কৰক। তেতিয়া আপোনাৰ ঘৰলৈ ধন আকৰ্ষণ হ'ব, আপোনাৰ ঘৰত মাতা লক্ষ্মীৰ বাস হ'ব। কিন্তু আপুনি লক্ষ্মী দেৱীৰ বহি থকা মূৰ্তিহে ৰাখিব। পদুমৰ ওপৰত বহি থকা লক্ষ্মী মূৰ্তি ৰাখিব পাৰিলে বেছি ভাল হয়। বহু লোকেই ঘৰত লক্ষ্মী মূৰ্তি ৰাখি পূজা প্ৰাৰ্থনা কৰে কিন্তু কোন স্থানত ৰাখিব লাগে সেই কথা তেওঁলোকে নাজানে।
যিকোনো দিশত ৰখাৰ ফলত সুফল পোৱাৰ পৰা বঞ্চিত হ'ব লগা হয় সেইসকল ব্যক্তি। বহু ব্যৱসায় প্ৰতিষ্ঠানত দেখা যায় যে লক্ষ্মী দেৱীৰ পূজা প্ৰাৰ্থনা ঠিকেই কৰে, কিন্তু তেওঁলোকে ব্যৱসায় প্ৰতিষ্ঠানত বিশেষ উন্নতি কৰিব নোৱাৰে, তেওঁলোকৰ ব্যৱসায় প্ৰতিষ্ঠানত উন্নতি নহয়। তেনে ক্ষেত্ৰত যদি ব্যৱসায় প্ৰতিষ্ঠানবোৰত উত্তৰ পূব দিশত লক্ষ্মী মূৰ্তি ৰাখি প্ৰতি শুক্ৰবাৰে ভালদৰে পূজা প্ৰাৰ্থনা কৰিব পাৰে, তেনে সেই ব্যৱসায়ৰ উন্নতি সোনকালে আহে। 5 নম্বৰতে হৈছে হনুমান মূৰ্তি। যদি আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমত মাটিৰ পৰা কিছু ওপৰত এখন সৰু হনুমান বহি থকা মূৰ্তি দুৱাৰৰ ফালে মুখ কৰি ৰাখিব পাৰে, তেনে আপোনাৰ ঘৰৰ বাবে অতি মংগলজনক হয়। অপশক্তি বিনাশকাৰী বাবা হনুমান হৈছে সংকটমোচন। এনে কাৰ্যৰ বাবে ঘৰখনে বিপদ বিঘিনিৰ পৰা পৰিত্ৰাণ পায়। কোনো অপশক্তিয়ে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে। মংগলবাৰে যদি এখন সৰু হনুমানৰ ধাতুৰ মূৰ্তি কিনি আনি আপোনাৰ ঘৰৰ ড্ৰয়িং ৰুমৰ ওখস্থানত আপোনাৰ ঘৰৰ দুৱাৰৰ ফালে মুখ কৰি ৰাখিব পাৰে, তেনে যিকোনো বিপদ বিঘিনিয়ে আপোনাৰ ঘৰত বিশেষ অনিষ্ট সাধন কৰিব নোৱাৰে। তন্ত্ৰ মন্ত্ৰৰ বেয়া প্ৰভাৱেও একো অনিষ্ট কৰিব নোৱাৰে। আপোনাৰ ঘৰখন সুৰক্ষিত হৈ থাকিব। বাবা বজৰংবলী হৈছে অসীম শক্তিৰ অধিকাৰী। যিখন ঘৰত বাবা বজৰংবলীৰ এখন সৰু মূৰ্তি এনেকৈ ৰাখিব পাৰে, সেইখন ঘৰত কোনো অপশক্তিয়ে একো অপকাৰ কৰিব নোৱাৰে আৰু কোনো বিপদ বিঘিনিয়ে একো অঘটন ঘটাব নোৱাৰে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনাৰ ঘৰত যদি এইসমূহ স্থানত সৰু সৰু মূৰ্তি ৰাখি সময় অনুসৰি নিয়ম নীতিৰ মাজেৰে আপুনি পূজা অৰ্চনা কৰিব পাৰে, তেনে আপোনাৰ ঘৰত সুখ শান্তি ধন টকা পইচাৰে সমৃদ্ধিশালী হ'ব। আশা কৰিছোঁ এইসমূহ কৰি আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।